মে মাহৰ 1 তাৰিখ শুক্ৰবাৰ, সেইদিনাখন বুদ্ধ পূৰ্ণিমা। আৰু সেই বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি এটা সৰু উপায় কৰিব। সেই উপায়টো কৰিলে আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আগমন হ'ব। আপোনাৰ ৰৈ থকা কামবোৰ আকৌ নতুনকৈ চলিবলৈ আৰম্ভ কৰিব। যিবোৰ আপোনাৰ ধৰক ক'ৰবাত টকা ফচি আছে, সেই টকাবোৰো আপুনি ঘূৰাই পোৱাত সহায় কৰিব। আপুনি কি কৰিব লাগিব, আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ গুৰিত এগছি আপুনি ক্ষীৰ চাকি জ্বলাব আৰু তাত এটা এটকীয়া কইন্স বা যিকোনো কইন্স এটা আপুনি সেই তুলসীজোপাৰ গুৰিত আপুনি সেইটো পুতি দিব কইন্সটো। আৰু সেইটো কইন্স আপুনি পিছদিনাখন ৰাতিপুৱা তাৰ পৰা উলিয়াই আনিব। অৰ্থাৎ 2 তাৰিখে 2 মে শনিবাৰে সেই কইন্সটো আপুনি তুলসীজোপাৰ গুৰিৰ পৰা উলিয়াই আনিব। সেইটো উলিয়াই আনি আপুনি আপোনাৰ ঘৰৰ য'ত টকা পইচা জমা ৰাখে সেই আলমাৰিটোত আপুনি সেই এটকীয়া কইন্সটো বা যিকোনো কইন্সটো আপুনি জমা ৰাখি দিব। আৰু সেইটো তাৰ পৰা খৰচ নকৰিব কেতিয়াও। সেইটো কৰিলে আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আগমন হ'ব। আপোনাৰ ৰৈ থকা কামবোৰ ভালদৰে চলিবলৈ আৰম্ভ কৰিব। ব্যৱসায় চাকৰি সকলো কামতে আপোনাৰ শুভফল প্ৰাপ্তি কৰিব পাৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, আপোনাৰ টকা পইচা, চাকৰি, পঢ়া শুনা, বিবাহৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। ধন্যবাদ।